নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মা বাইদেউৰ জনপ্ৰিয় উপন্যাস আবেলি। আজি আবেলিৰ 16তম খণ্ড পাঠ কৰিবলৈ লৈছোঁ। এয়া 16তম খণ্ড। বিশ্বাস। তিনিটা আখৰৰ বৰ কঠিন এটা শব্দ। এটা এটা শব্দই আমাক কতবাৰ যে ভাঙে, কতবাৰ গঢ়ে। ৰামচন্দ্ৰ ভগৱান হৈও যিটো শব্দৰ ওচৰত হাৰি গৈছিল, বেলিৰ দৰে সৰু মানুহক তেনে এটা শব্দই ভাঙিব নোৱাৰিব বুলি জানো ভাবিব পাৰি? বিশ্বাস অবিশ্বাসৰ মাজত দুলি দুলি তাই মাকৰ সৈতে মাত্ৰ গৈহে আছে। মাকৰ হাতৰ মুঠি থকা নিজৰ হাতখন আঁতৰাই আনিবলৈও মন যোৱা নাই। লৈ যাওক মাকে, যলৈ নিব খুজিছে তালৈকে লৈ যাওক। নিজৰ গাটোকে গধুৰ গধুৰ লাগিছে তাইৰ। মনৰ বোজা বাঢ়িলেও শৰীৰটো গধুৰ যেন লাগে। সুদা ভৰিৰে খোজকাঢ়ি আহোঁতে বৰমাকহঁতৰ গেটৰ ওচৰত থকা সৰু সৰু শিলগুটিবোৰে ভৰিত বিন্ধিছে। ভাল পাওঁ তোক বেলি। শিলগুটিবোৰৰ দৰেই এই কথাটোও তাইক বৰকৈ বিন্ধিছে। এখন্তেক জৰজৰকৈ খহিছে বেলিৰ বুকুৰ ভিতৰ চৰা। তাইৰ এতিয়াও বিশ্বাসেই হোৱা নাই। বাৰান্দাত ৰৈ চাই আছে আগানে, বৰমাকে। ঠিক যিদৰে ওচৰ চুবুৰীয়া আন 4জনী মাইকী মানুহে চাই আছে, মাকে তাইক প্ৰায় চোঁচৰাই অনা দি অনা দৃশ্যটো। মাজ ৰাস্তাত ৰৈ তাই এবাৰ আগানলৈ ঘূৰি চালে। বাৰান্দাৰ পৰা নামি সি চোতাল পাইছেহি। বেলিহঁতক যাতে দেখি থাকে তেনে এডোখৰ ঠাইত নিৰাপদ দূৰত্বত ৰৈ আছে। তাইৰ খংটো এইবাৰ ভমককৈ জ্বলি আহিল। মাকৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন আজুৰি উলিয়াই আনিলে বেলিয়ে, আৰু তাৰ পাছত চকু পানীখিনি ভালকৈ মচি ল'লে। আচলতে নিজৰ গালত চৰ এটা মাৰিবলৈহে মন গৈছে তাইৰ। খন্তেক আগতে আগানক সাৱটি ধৰাৰ বাবে, আগানৰ কথাত বিশ্বাস কৰাৰ বাবে, আগানক লৈ সপোন দেখাৰ বাবে নিজৰ স্থিতি পাহৰি যোৱা তাই চৰ খোৱাৰহে যেন যোগ্য। তেনেকুৱা লাগিল। ব'ল মা। এইবাৰ মাকে টানি নিবলগীয়া নহ'ল। তাই নিজেই খৰ খোজেৰে ঘৰলৈ আগবাঢ়িল। অচিনাকি মানুহ দুজন সিহঁতৰ বাৰান্দাতে ৰৈ আছে। ৰ'দত অহাৰ বাবে দুয়োজনৰে ঘামি জামি অৱস্থা বেয়া। কেতিয়াও আগতে দেখা মনত নপৰে। মাকে চাগৈ বহিবলৈ চকী দুখন দি থৈ গৈছিল। তাৰে এখন প্লাষ্টিকৰ চকীত এটা বৰ ডাঙৰ কেমেৰা, মাইক দুটাও আছে। বেলিয়ে এইবাৰ মাকৰ ফালে চালে। টিভিৰ মানুহ, তোৰ ইণ্টাৰভিউ ল'ব কিবা। থৰ লাগিল বেলি। বৰমাকৰ ঘৰ, নিজৰ ঘৰ আৰু কলেজৰ বাহিৰে পৃথিৱীত ক'ত কি হৈছে খবৰ নোহোৱা আবেলিৰ ওচৰলৈ এওঁলোক কিয় আহিছে? কি সুধিব? কি ক'ব লাগিব তাই? জীৱনত ইমান অপ্ৰস্তুত তাই কেতিয়াও হোৱা নাছিল। তুমিয়েই আবেলি ন? মায়ে কৈছে চাগে কথাখিনি। আমি বেছি সময় নলওঁ, 15 মিনিটৰ ভিডিঅ' এটা কৰিম মাত্ৰ। ভিডিঅ'? কিহৰ ভিডিঅ'? ভাইৰেল হৈছা আৰু ৱাইট এটা দিয়া আমাক। মই? কেতিয়া? তুমি ইমান ডাঙৰ কথা এটা গমেই পোৱা নাই? তুমি এতিয়া ভাইৰেল। আমি ফাৰ্ষ্ট বাইটটো ল'বলৈ বাইক দৌৰাই আহিছোঁ। বেলেগ চেনেলৰ আগতে আমাৰ তাত বাজিব তোমাৰ ইণ্টাৰভিউ। কথাবোৰ বেলিৰ মগজুত সোমোৱা নাই। কি কৈ আছে তেওঁলোকে? পদূলিৰ মুখত ৰৈ কাণ পাতি থকা মানুহবোৰ লাহে লাহে ভিতৰ সোমাই আহিছে। অলপ সময় পাছতে ওচৰৰ বহুত মানুহ সিহঁতৰ ঘৰ পালেহি। তেতিয়াও একো বুজা নাই আবেলিয়ে। এই এটা দিনতে গোটেই পৃথিৱীখনেই লুটি খাই গৈছে তাইৰ কাৰণে। ভাইৰেল হোৱা মানে কি সেয়া তাই জানে। লগৰ ছোৱালীৰ পৰাই এই বহু কথা দেখি শুনি শিকিছে। কিন্তু তাই ভাইৰেল হৈছে কেনেকৈ? কোনো ধৰণৰ সামাজিক মাধ্যম নোহোৱাকৈ তাই ভাইৰেল হ'ল কেনেকৈ? কোনে কি কৰিলে? দ্য আনফিল্টাৰ্ড বুলি নিউজ পৰ্টেলৰ পৰা অহা মানুহ দুজনৰ এজনে
তাইক নিজৰ মোবাইলটো চাবলৈ দিলে। প্ৰথমবাৰ তাই গম পাইছে যে সেইটো নামেৰে নিউজ চেনেল এটাও আছে। মোবাইলটো চাই তাই নিজৰে বিশ্বাস হোৱা নাই। কলেজৰ কোনোবা এখিনি আজৰি সময়ত তাই ৰদালিহঁতে জোৰ কৰাৰ কাৰণে গান গাইছিল। বৰমাকে শিকোৱা ভূপেন হাজৰিকাৰ গান, বিমূৰ্ত মোৰ নিশাটি যেন। এতিয়া সেই ভিডিঅ'টো বিয়পি ফুৰিছে ফেচবুকত। তাই চাই থকা ভিডিঅ'টো আপলোড কৰা একাউণ্টটো খুলি চালে চিনি নাপায়। লগে লগে তাই ৰদালিৰ নামটো চাৰ্চ কৰি চালে। ইমানখিনি ব্যৱহাৰ তাই ৰদালিৰ পৰাই শিকিছিল। নাই, ৰদালিৰ একাউণ্টটো লক কৰি থোৱা আছে। বুকুখন বৰ জোৰেৰে ধপ ধপ কৰি আছে তাইৰ এতিয়াও। মানুহবোৰৰ ফালে চালে তাই। মাকৰ মুখত হাঁহি, ওচৰৰ মানুহক বেলিৰ গুণগান গাই শুনাইছে। কি হৈছে ভালকৈ গমেই পোৱা নাই। বাৰে বাৰে নিউজৰ পৰা অহা মানুহকেইজনক সুধিছে। নাই, বেলিয়ে আৰু দেৰি কৰিব নোৱাৰে। 1 মিনিট ৰ'ব। পিছলৈ চোৱা নাই তাই, মাত্ৰ দৌৰিছে। গোটেই মানুহখিনিয়ে পিছফালৰ পৰা মাতি মাতিও ৰখাব নোৱাৰিলে। বৰমা, ফোনটো উশাহ নোপোৱাকৈ দৌৰি যাওঁতে তাইৰ পেটটো বিষাই গৈছে। এখন হাতেৰে পেটটো হেঁচা মাৰি ধৰি তাই বৰমাকক ফোনটো খুজিলে। কি হ'ল বেলি? ইমান মানুহ তহঁতৰ ঘৰত? কি হৈছে? ভায়েৰে ক'ৰবাত কিবা? ফোনটো? বৰমাকৰ ফোনত ৰদালিৰ 11টা মিছ কল। কালি ৰাতিৰ পৰাই ফোন কৰি আছিল। য'ত ত'ত ফোন থৈ পাহৰাটো বৰমাকৰ অভ্যাস। তাতে আজিহে বৰমাকে মাতি অনাৰ কাৰণে বেলি আহিছিল। আগৰ 2 দিন অহা নাই কাৰণে তাই ফোনটো চোৱা নাই। দৌললৈ যাওঁতে এইটো ফোন নিনিলে বৰমাকে। গতিকে ইমান ডাঙৰ কথা একোৱেই গম নাপালে তাই। তাই লৰালৰিকৈ ৰদালিৰ নম্বৰটো টিপি দিলে। হেল্ল', ৰদালি? কি পাগল ৰে তই? ক'ৰ গাঁতত সোমাই আছিলি পাগলী? ইমান ফোন কৰি আছ। উপায় নাপাই মই গুচিয়েই আহিলোঁ। চাৰিআলি পালোহি। এইখিনিৰ পৰা কেনেকৈ যাম ক? কিবা নিউজ পৰ্টেলৰ মানুহ আহিছে দেখোন। সেইটো ক'বলৈকে ফোন কৰি আছিলোঁ। তই ভাইৰেল জান? মই এনেই কওঁ নেকি? মইনা তুমি জয়ী। এইবোৰ কেনেকৈ হ'ল? এতিয়া কি কৰিম মই? মোৰ অলপো ভাল লগা নাই। নকওঁ আৰু। মানুহে ভাইৰেল হ'বলৈ আজিকালি লেট্ৰিন যাওঁতেও ফোন লৈ যায়। তই আকৌ ইমান ভাল গান গাই ভাইৰেল হৈও বেয়াহে লাগিছে। বেয়া লাগিবলৈ আকৌ কি আছে? চবেই ভাল পাইছে। ভাস্কৰ ছাৰক কওঁতে ইমান ভাল পাইছে। ভাস্কৰ ছাৰেও গম পায় চব তোৰ নিচিনাকৈ নিগনি গাঁতত নাথাকা নহয়। ফোন টিভি একো নথকাকৈ। কিন্তু তাৰ পৰা নিউজ কেনেকৈ পালেগৈ? ৰদালিয়ে কৈ গ'ল কথাবোৰ। 3 দিনমান আগত তাই এনেই মোবাইলত চাই থাকোঁতে পুৰণা ভিডিঅ'টো পাই ফেচবুকত দি দিছিল। তাৰ পাছত মানুহে ভাল পাই শ্বেয়াৰ কৰি থাকোঁতে অসমৰ এগৰাকী খুব জনপ্ৰিয় গায়কৰ চকুত পৰিল। তেওঁ নিজৰ প্ৰফাইলত কালি শ্বেয়াৰ কৰাৰ পাছত এতিয়া বহু মানুহেই আবেলিৰ ভিডিঅ'টো চাইছে। গতিকে আজিৰ ভাষাত তাই ভাইৰেল। ৰদালিৰ কথাবোৰ আধা তাই বুজিয়েই পোৱা নাই। ভিউজ, লাইক, কমেণ্ট, শ্বেয়াৰ ধৰণৰ কিছুমান শব্দ তাই শুনিছেহে, ব্যৱহাৰ আজিলৈকে কৰা নাই। বাৰে বাৰে একেটা কথাকে সুধি আছে আবেলিয়ে। মা কচম, এই মোৰ ৰ'দত যদি এনেকৈ কথা পাতি পাতি মৰি থাকোঁ, ময়ে ভাইৰেল হৈ যাম বাপ্পেকে। তোৰ TRP খাই দিম তেতিয়া। ঘৰলৈ আহিব দিবি নেকি? আহচোন সোনকালে, মোৰ বৰ ভয় লাগিছে। হেই এই পাত। পিছে বৰমাৰ ঘৰলৈ আহিম নে তহঁতৰ ঘৰলৈ? তোৰ মা আকৌ জানটিপ নহয়। খেদি আহিলে কি কৰিম? একো নকৰে, আহ। ফোন থ এতিয়া। আৰু শুন, প্ৰশ্নবোৰৰ উত্তৰ কনফিডেণ্টলি দিবি। হাঁহি হাঁহি মুখ ফুলাই থাকিলে ট্ৰল খাই যাবি। সেইটো হ'লে কি হয়? মৰি থাক না তই। আজিৰ জামানাত ট্ৰল মানে কি নেজান? এইটো নিসিজা আলু। ফোন থ বেং, আহি বুজাই আছোঁ। কাণত টুটকৈ শব্দ এটা কৰি ফোনটো কাটি গ'ল। বৰমাক আগান আৰু বৰদেউতাকৰ চকুত অলেখ প্ৰশ্ন। আবেলিলৈকে চাই আছে। আগানে পানীৰ বটলটো তাইলৈ আগবঢ়াই দিলে। ডিঙিটো শুকাই গৈছে তাইৰ। গোটেই বটল গিলি থ'বৰ মন।
কিন্তু নেলাগে মোক পানী। বটলটো হাতখনেৰে লাহেকৈ ঠেলি দিলে তাই। কি হ'ল মাজনী, ক আকৌ। যেনে তেনে কথাকেইটা বৰমাকক কৈ বেলি যাবলৈ ওলাল। সেই সময়ত তাই কি ভাবিব লাগে তাই নিজেই বুজি পোৱা নাই। আকৌ এবাৰ তাই আগানলৈ ঘূৰি চালে। পানীৰ বটলটো হাতত লৈ সি একে ঠাইতে ৰৈয়া থাকিল। বৰমাকে কিবা কিবি কৈ আছে যদিও একোৰে উত্তৰ নাই দিয়া। অ' বৰমা আহকচোন, মোৰ ভয় লাগিছে। আপুনি পাৰিব কথা ক'ব, আহক না। নেলাগে, তুমি নেলাগে যাব, মই যাওঁ। ভালকৈ কথাকেইটা ক'ব নোৱাৰিবা তুমি। ব'ল, কি ক'ব লাগে ক'ম। বৰমাকক এনেকৈয়ে পিছলৈ ঠেলি দিয়ে বৰদেউতাকে। এতিয়া মানুহৰ আগত, কেমেৰাৰ আগত বৰ মিঠা মিঠা কথা কেইটামান ক'ব। বাবা যাচোন, তাই এইবোৰ একো নাজানে। আগেনে কিবা এটা উত্তৰ দিয়াৰ আগতেই বেলিয়ে প্ৰতিবাদ কৰিলে। নেলাগে, আপুনি নাহে যদি কোনোৱে আহিব নালাগে। বেলি আজিৰ পৰা ডাঙৰ হ'ল বৰমা। প্লাষ্টিকৰ বটলটো দূৰলৈ দলিয়াই আগান তাইৰ কাষেদি পাৰ হৈ ভিতৰলৈ গুচি গ'ল। যাওক, সেইবোৰ ভাবিবলৈ বেলিৰ ওচৰত এতিয়া অলপো সময় নাই। পিছে বেলিক আচৰিত কৰি তাইতকৈ আগতেই বৰদেউতাক সিহঁতৰ ঘৰ পালেগৈ। ঘৰখনত কাহানিও নোহোৱা পৰিৱেশ এটা। কাৰো মাত কোনেও নুশুনে। অলপ আগতে ৰদালি সোমাইছেহি। তাইক লৈ অনা মিঠাইৰে মাকে মানুহবোৰক চাহ দিছে। তুমি কি পঢ়ি আছা এতিয়া? BSc কৰি আছো, 4th ছেমিষ্টাৰৰ পৰীক্ষা দিম এইবাৰ। তুমি গান ক'ত শিকিছিলা? মানে আনুষ্ঠানিকভাৱে কিবা শিক্ষা লৈছিলানে? নাই, সৰুতেই দেউতাই শিকাইছিল, পাছত বৰমায়ে। বৰমা আছে নেকি ইয়াত? মইহে আছোঁ, তেওঁ অলপ অসুখ। একে কথা, আৰু আমি দুজনেই এক ডাঙৰ কৰিছোঁ বুজিছে। দেউতাকে মোৰ তাতে কাম কৰিছিল। মই সৰুৰে পৰা পঢ়া শুনা, কিতাপ পত্ৰ সকলো দায়িত্ব মই মূৰ পাতি লৈছোঁ। এই ঘৰটো ময়ে সাজি দিয়া। দেউতাক ঢুকুৱাৰ পাছত পৰিয়ালটো আলাই আথানি হ'বলৈতো দিব নোৱাৰি। সৌটো মোৰ ঘৰ। আবেলি মোৰ ঘৰতে ডাঙৰ হৈছে, মোৰ নিজৰে ছোৱালী আৰু। আবেলিৰ মুখৰ মাত বন্ধ হৈ থাকিল। কি ধৰণৰ মানুহ এইবোৰ? মাক দেউতাক ইমান চতুৰ। তাই গান গাই বুলি আজিলৈকে চাগৈ নাজানেই এই মানুহ দুটাই। আজি ইমান অভিনয়। মাকৰ চকুপানী শুকুৱাই নাই। তাইক কেনেকৈ ডাঙৰ কৰিছোঁ মই, একোৰে অভাৱ হ'বলৈ দিয়া নাই। আনৰ ঘৰত বন কৰোঁ, ঘৰৰ অৱস্থা দেখিছে আপোনালোকে। এইফালে চাওকহি। আবেলিৰ গান, আবেলিৰ প্ৰতিভা তল পৰিল। সিহঁতৰ টিঙৰ ফুটা দুটা, পিছফালৰ টিউবৱেলটো, সৰু পাকঘৰখনৰ খালী টেমা কেইটামানহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিল। কেমেৰাৰ সন্মুখত মাক আৰু বৰদেউতাকৰ মিলাপ্ৰীতি দেখি আবেলিৰ মুখ মেল খাই গ'ল। বৰদেউতাকে গুৰুগম্ভীৰ মাত এটাৰে যি কয়, মাকে তাকে হয় হয় বুলি কৈ থাকে। আবেলিক নিয়ম মাফিক দুই এটা কথা সোধাৰ বাহিৰে বিশেষ একো কোৱাৰ সুযোগ নিদিলে। মাত্ৰ শেষত ৰাইজৰ কাৰণে গান এটা গাবলৈ ক'লে। তাৰ পাছত আকৌ ঘৰৰ চাৰিওফালে ভিডিঅ' কৰিবলৈ ধৰিলে। আপোনালোকে সেইবোৰ কেলৈ ভিডিঅ' কৰিছে? মোৰ গানৰ লগত সেইবোৰৰ কি সম্পৰ্ক? দেখুৱাব লাগিব। তুমি যে এইটো অৱস্থাৰ পৰা গৈ মাত্ৰ ভাল হ'লে গান গাব পাৰে, তাতে আকৌ ফুটা টিংখনে কি কৰিব? এইবোৰ নকৰিব, মই বেয়া পাওঁ। তই মনে মনে থাক, তেওঁলোকে জানে নহয়। আপোনালোকে আপোনালোকৰ মতেই কৰক দেই, তাই নাজানে যে। গোটেই সময়খিনি আবেলি কেৱল দৰ্শক হৈয়ে থাকিল। সিহঁতৰ ঘৰটো উৱলি যোৱা অংশবোৰ বিভিন্ন এংগলৰ পৰা কেমেৰাত বন্দী হ'ল। ৰদালিয়ে কোৱামতে এতিয়া বেকগ্ৰাউণ্ডৰ দুখন মিউজিক লগাই দিব। তাৰমানে যিটো ভয়ে আজি অতদিনে আবেলিক ভিতৰি খাই আছিল সেয়াই হ'ল। তাইৰ প্ৰতিভাৰ ওচৰত সিহঁতৰ দৰিদ্ৰতাৰ TRP বেছি। মাক বৰদেউতাক ৰদালিক ইটো সিটো সুধি তেওঁলোক আকৌ আবেলিৰ ওচৰলৈ আহিল। ইতিমধ্যে বেলিৰ মুখৰ হাঁহিটো ক'ৰবাতে হেৰাল। তোমাৰ বন্ধুৱে কোৱা মতে তুমি মোবাইল ব্যৱহাৰ নকৰা। তোমাৰ নিজৰ ফোন নাই? নাই। ফেচবুকত একাউণ্ট আছেনে? নাই। এই আপোনালোকে শুনিছে, আজি যদিও ভাইৰেল হৈছে তথাপি তেওঁ মোবাইল ব্যৱহাৰ নাজানে।
তেওঁৰ নিজাকৈ মোবাইল নাই। আকৌ কৈছোঁ, তেওঁৰ নিজাকৈ ফোন নাই, ফেচবুক নাই। ঘৰৰ এনেকুৱা অৱস্থাৰ পাছতো কিন্তু তেওঁ সংগীতৰ সাধনা বাদ দিয়া নাই। আৰু ঢেৰ কথাই কৈছে মানুহজনে, যিবোৰ তেওঁ এদিন আহিয়েই আৱিষ্কাৰ কৰিলে। বেলিৰ ক'বলগীয়াখিনি যে কৈ লাভ নাই তাই বুজি পালে। ৰদালিক লৈ অলপ আঁতৰি আহিল। পিছফালৰ জপনাখনৰ ওচৰত অকলে ৰৈ আছে বৰমাক। যিগৰাকী মানুহৰ চাগৈ ঢেৰ ক'বলগীয়া আছিল, কিন্তু সেই সুযোগ কোনে দিব? হ'ব, নেলাগে ক'ব। বৰমাক আৰু বেলিৰ মাজৰ কথাবোৰ গোটেই পৃথিৱীয়ে নজানিলেও হ'ব। তই পিছফালে লুকাই আছ যে? মোৰ কাম নাই, ভগা ঘৰটোহে আচল। খং নকৰিবি এতিয়া, মানুহে ভুল বুজিব, গোটেই ৰাইজে দেখিব, বেয়া বুলিব তোক। কওক, এনেকৈ মানুহক পৰিচয় দিয়ে নেকি? মোৰ অলপো ভাল লগা নাই বৰমা। এইবোৰ কি হৈ গ'ল? আজিৰ দিনটো ইমান বেয়া। তেনেকৈ নকবিচোন। মোৰ ওচৰলৈ দুইজনী গুচি আহিবি। মই নাযাওঁ, মানুহবোৰ আছেই। তই যা নহ'লে ৰ'দ। আবেলিয়ে মৰমতে কেতিয়াবা ৰদালিক ৰ'দ বুলি মাতে। তোক এৰি থৈ নাযাওঁ। মই পাছত আকৌ এদিন আহিম দেই বৰমা। ইটো সিটো প্ৰশ্ন সুধি মানুহকেইজন অলপ পাছত গুচি গ'ল। কিন্তু গাঁৱৰ মানুহ আহিয়েই থাকিল। তাৰ মাজত বাবুল আৰু তাৰ পৰিয়ালটোও আহিল। আজি যে বেলিলৈ চবৰে ইমান মৰম লাগিছে। তাইক লৈ ইমান ব্যস্ত হৈ পৰিছে সকলো। এখন্তেক শান্তিৰে বহি কথাবোৰ জুকিয়াই চাবলৈও তাই সময় পোৱা নাই। ভায়েকৰ নম্বৰটো নিউজৰ মানুহ দুজনে লৈ গৈছিল। এতিয়া ইটোৰ পাছত সিটো ফোন আহিবলৈ লৈছে। বহুতে সহায় কৰিব খুজিছে তাইক, কিন্তু তাই সহায় বিচাৰিছে কেতিয়া? ইমান সহজকৈ চলি থকা জীৱনটোত এইজাক কি ধুমুহা আনিলা প্ৰভু? চাৰিজন মানুহে থুপ খোৱা দেখিলে দূৰতে বিদুৰ হোৱা মানুহ তাই। মাকে ঠেলি হেঁচেও কোনো সামাজিক অনুষ্ঠানলৈ পঠিয়াব নোৱাৰে। এতিয়া সেইজনী ছোৱালীয়ে এখন বহল সমাজলৈ ওলাই গৈ কি কৰিব? আবেলি ল ভাস্কৰ ছাৰ। ৰদালিয়ে আগবঢ়াই দিয়া ফোনটো থাপ মাৰি ধৰিলে তাই। ছাৰ? আবেলি ভালেই হৈছে দিয়া। তোমাৰ গানবোৰ এতিয়া চবেই শুনিব। কিন্তু ছাৰ, মই এতিয়া কি কৰিম? একো চিন্তা নকৰিবা, আমিবিলাক আছোঁ নহয়। তুমি পাৰিবা বুলি আমি জানো। বাকী পঢ়া শুনা চলাই থাকিলেই হ'ল আৰু ন? একো নাই। ছাৰৰ মাত শুনি দেউতাকৰ মুখখন আবেলিৰ চকুত ভাহি আহিল। তাই যদিও কোৱা নাই, ভাস্কৰ ছাৰক তাইৰ দেউতা যেনেই লাগে। এনেকৈয়ে সদায় সকলো কথা সহজ কৰি দিছিল দেউতাকে। আজি যে তাই ভয় কৰিছে, সেয়া ছাৰে বুজিছে। তাইক সাহস দিবলৈকে ফোন কৰিছে। অলপ সময় ছাৰৰ লগত কথা পাতি তাই ফোনটো ৰদালিক ঘূৰাই দিলে। মই যাওঁ। তই কি চিন্তা কৰিলি? ফেচবুকত একাউণ্ট খুলি দিওঁ নেকি? ভাইটিৰ ফোনটো লৈ আন। নেলাগে। তোক বেলেগ এটা কথাহে ক'ব আছিল। কি কথা? বিদ্যা শপত খা। কাকো নক'ম বুলি? কাকো নকওঁ, মাত্ৰ ভাইৰেল কৰি দিম। ধেই এইজনী, ক কাকো নকওঁ। কাকো নোকোৱা। সকলো কথা আবেলিয়ে ৰদালিক আজি খুলি ক'লে কি দুমোজাত তাই দিন কটাইছে। ভাল পাব খোজেও কিয় ভাল পাব পৰা নাই তাই আগানক। অঘাৰ কথামতে যাবলৈ ওলোৱা আগানৰ ওপৰত কিয় ইমান অভিমান তাইৰ? মূৰত পানী অকণ দে মোক। তই প্ৰেম কৰিছ। মই আজি বিদ্যা হাৰ্ট ফেইল কৰিম। ধেমালি কৰা নাই মই। সেইকাৰণে তোক একো ক'বলৈ মন নাযায়, একো বুজি নেপাৱ। আবেলিৰ চকুকেইটা চলচলীয়া হৈ উঠিল। ৰদালিয়ে বুজিলে এয়া ধেমালি নহয়। অনুভৱী ছোৱালীজনীৰ প্ৰতিটো অনুভৱেই বৰ গভীৰ, বৰ সঁচা। তয়ো ভাল পাৱ? মূৰ দুপৰীয়াই সন্মতি জনালে আবেলিয়ে। মুখ ফুটাই ক'বলৈ যে তাইৰ এতিয়াও সাহস হোৱা নাই। বাবাদা বুলি ইমান সময় কৈ থাক আগতে। তেতিয়াই বুজি পাইছিলোঁ। বাবাদা গৈ এতিয়া আগান হ'ল। আয়ৈ দেহি, মই মৰিয়েই যাওঁ। মই পিছে কেনেকৈ দেখিম? তইনো চাব কিয় লাগে? ধেই, মই ভিনী বুলি মাতি থৈয়ে যাম। বৰমাৰ খবৰ এটা লৈ যাওঁ বুলি সোমাই দিওঁ। য়েছ, বঢ়িয়া আইডিয়া। না নালাগে, একদম নালাগে। উঠ পিছফালে। মই নাযাওঁ, মায়ে বকিব। গধূলি হৈছে, তয়ো ঘৰলৈ যা।
চাইহে যাম। চাই থাকা মোৰ ন চেলিব্ৰিটিজনী। সেইটো আকৌ কি? ন কইনা থাকে যে, নতুন নতুন ফ্ৰেছ ফ্ৰেছ। তয়ো আজি ফ্ৰেছ চেলিব্ৰিটি হৈছ ন? সেইকাৰণেই কৈছোঁ যাওঁ বাই। আবেলিৰ গালত চুমা এটা টপককৈ খাই থৈ গ'ল ল'ৰালীয়ে। আবেলিহঁতৰ পদূলি মুখৰ পৰা উৰি যোৱা দি গৈ একদম বৰমাকৰ ঘৰৰ বাৰান্দা পালেগৈ। আগান আৰু বৰমাক বহিয়ে আছিল তাতে। বৰমা, আপোনাক ফোনত পায়ে থাকোঁ, খবৰ এটা লৈ যাম বুলি আহিলোঁ। আপুনি বাবা দা ন? বেলিয়ে কৈয়ে থাকে আপোনাৰ কথা। আহা ভিতৰলৈ আহা। নাই বৰমা, বহুত দেৰি হৈছে। ভিনিক চাওঁ বুলিহে আপোনাক চাওঁ বুলিহে আহিলোঁ। যাওঁ দেই। আকৌ স্কুটি ঘূৰালে তেখেতে। চিঞৰি কথা কেইটামান কৈছে যাতে আবেলি কাণত পৰেগৈ। এই ছোৱালীটো ইমান পাগল কেলেই? মুখৰ ভিতৰতে ভোৰ ভৰাই আবেলি ভিতৰ সোমাল। ঘৰত তেতিয়াও 4জনমান আলহী বহিয়ে আছে। ৰাতি 9 বজালৈকে ঘৰৰ ইজন সিজন মানুহ আহিয়ে আছে। কিন্তু গাঁৱৰ মানুহ আজিহে সিহঁতৰ ঘৰলৈ আহিছে। চবকে মিঠাই চাহ খুৱাইছে মাকে। বিভিন্নজনে বিভিন্ন উপদেশ দিছে। কিন্তু মাকৰ এটাই চিন্তা, এই যে আবেলি ভাইৰেল হ'ল তাৰ পৰা পইচা পাবনে? বাকী একো চিন্তা নাই, মাত্ৰ পইচা কেইটামান আহিব লাগে। ভায়েকে মাংস আনিছে, লগত তাৰ বন্ধু মন্টু সিহঁতৰ ঘৰলৈ ভাত খাবলৈ আহিছে। মাকে ৰান্ধি থাকোঁতেও আবেলিক পইচাৰ কথাই কৈ থাকিল। ভাতকেইটা খাই বাবুলক ফোন এটা কৰিব লাগিব। সি কিবা দিহা দিব পাৰে নেকি জানি। মই বৰমাৰ ওচৰত ভাত খাম। খবৰদাৰ, সেইটো তাত থাকোঁতে তই তাত ভৰি দিলেও মই ঠেং ভাঙি দিম। মই বৰমাৰ ওচৰলৈ যামেই, কোনোবা থাকিলেও যাম, নেথাকিলেও যাম। তই যদি আজি তালৈ যাৱ কি কৰিম চাই থাক। আবেলি, আইজনী, ভাত খাবলৈ নবৌ ৰৈ আছে নহয়, আহ। যতীনদাৰ মাত। মাকৰ বাধা নামানে বেলিয়ে। আজিৰ দিনটোত তাই যদি বৰমাকক এবাৰ লগ নেপায় তাই পাগল হ'ব। কিন্তু উঠি যাবলৈ খোজোতেই মাকে আগভেটি ধৰিলে। আজি যাবলৈ দে মা, মইতো হাত জোৰ কৰিছোঁ। নোৱাৰ। মা, বাক বোলে 20,000 টকা দিব MLA ছাৰে। এইমাত্ৰ বাবুল দায়ে কৈছে, ফোন কৰিছে ল। পইচাৰ কথা শুনি মাক আঁতৰি গ'ল আৰু সেই সুযোগতে একেজাপে জেওৰা পাৰ হৈ গৈ আবেলি বৰমাকহঁতৰ ঘৰ পালেগৈ। উশাহ নোলোৱাকৈ ঢপলিয়াই গৈ তাই পাকঘৰৰ ভিতৰতে বৰমাকক পিছফালৰ পৰা টেপা এটা মাৰি ধৰিলে। কি হ'ল ঐ বেলি? মোক ধৰি থাককচোন বৰমা। অৰুন্ধতীয়ে সামৰি ৰাখিব পাৰিব জানো এতিয়া আবেলিক? যাব খুজিলেও আবেলি সমাজৰ মাজলৈ এতিয়াই যাব লাগিব। এখন বহল সমাজৰ আগত নিজৰ চিনাকি দিব। বৰ ভয় খাইছে ছোৱালীজনীয়ে। এদিনতে যে তাই গোটেই জীৱনটোৱে সলনি হৈ গ'ল। ভাতকেইটা খাই লচোন আগতে, তাৰ পাছত কথা পাতিম। নাখাওঁ, মই খুৱাই দিম আহ। বাবাও ঘৰ সোমোৱাহি নাই। ভাত আঞ্জা চেঁচা হৈ যাব চব। আবেলিৰ চকুৱে অতদেৰিয়ে বিচাৰি আছিল আগানক। মনত যিমানেই ক্ষোভ নাথাকক, এবাৰ দেখা পালে মনটো জোৰ পৰিলহেঁতেন। এতিয়া আগান ঘৰত নাই বুলি তাইৰ মনটো সেমেকি আহিল। একেখন কাঁহীতে দুজনীৰ জোখৰ ভাত লৈ বৰমাক টেবুললৈ আহিল। তাই ওচৰৰ চকীখনত বহি দিনটোৰ কথাবোৰ এফালৰ পৰা কৈ গ'ল। বৰমাকে মনে মনে শুনি আছে। মাজে মাজে এটেপা ভাত তাইক দিয়ে, এটেপা নিজে খায়। এতিয়া পিছে কি কৰিবি? গুৱাহাটীৰ চেনেললৈ মাতিছে নহয়, যাবি? আপোনাক কোনে ক'লে? বৰদেউতাই ফোনত জয়ন্তক কৈ আছিল। কথাবোৰ বৰ খৰধৰ হোৱা নাইনে? মই ক'তো নাযাওঁ, মাহঁতেহে কথাবোৰ পাতি আছে। বাবুল আৰু মায়ে মিলি কি যে কৰি থাকে ন বৰমা। আৰু কি জানে, মোক বোলে MLA ফালৰ পৰা পইচা দিব। মই কিবা খুজিছোঁ নে বৰমা? নেলাগে বুলি কৈ দিম। মায়ে জানো শুনিব? সেইবোৰ ৰাইজৰ পইচাহে। সি আকৌ মোক দি মহান দেখুৱাব নালাগে, নলওঁ মই। কথাবোৰ মই বাবাৰ লগত আলোচনা কৰিব লাগিব। সি ৰাতিপুৱাই যাবও লাগে। এতিয়ালৈকে ক'ত ঘূৰি ফুৰিছে নাজানো। বেগকেইটা ময়ে কি পাৰোঁ সামৰি দিছোঁ। আৰু তই ভালকৈ সামৰি দিবি বুলি সি একোৱেই নকৰিলে। আচাৰ অকণমান, লাড়ু কেইটামান,
শুকান নেমু দুটামানকে সামৰি দিছোঁ। আৰু কি দিওঁ কচোন? মুখত থকা ভাতকেইটা গিলিবলৈ মন নগ'ল আবেলিৰ। গোটেই দিনটোৰ হুলস্থুলত এই এটা কথাই তাই একেবাৰে পাহৰি থাকিল। আগান কাইলৈ যাবগৈ। আৰু যোৱাৰ আগতে তাই ভালকৈ লগেই নাপালে তাক। ইমান ধুনীয়া আৰম্ভ হোৱা দিনটো, ভাল পোৱাৰ সময়খিনি ইমান বেয়াকৈ শেষ হ'ব বুলি তাই জানো ভাবিছিল? সি মাৰৰ ওচৰলৈ যাব খুজিছে। বাৰে বাৰে বাধা দিছোঁ। খঙতে ঘৰৰ পৰা ওলাই গৈছে অলপ আগতে। অথনি মায়ে তোক তেনেকৈ টানি নিওঁতে দুখ পাইছে বুলি গোটেইটো চটফটাই আছিল। তেন্তে ওচৰলৈ আহি সি একো নকৰিলে কিয়? মই শপত দি ৰখাইছোঁ। সি যাবগৈ, ভুগিব লাগিব তইহে। তাৰমানে বেলিয়ে ইমান সময়ে এনেই খং কৰি আছিল। মনটো এতিয়া আৰু বেছি বেয়া লাগিছে তাইৰ। কি যে কৰি পেলালে আজিৰ দিনটোৱে। গিল আকৌ, আৰু এটা পা খা, আৰু ময়ো হাতখন ধুই লওঁ। আজি সোনকালে যাগৈ। কথাবোৰ কাইলৈ ভালকৈ পাতিম। বাবা সোনকালে যাব। মই উঠি ভাতকেইটা বনাই খুৱাই নপঠিয়ালে সি ভোকতে যাব। আজি তই ইয়াতে থকা হ'লে ভাল পালোহেঁতেন। পিছে নেলাগে, মাৰে ভুল বুজিব। বাচনকেইটা ধুই থৈ যাওঁ। নেলাগে যা। তোৰো বৰ কষ্ট হৈছে নহয় আজি। ভাগৰ লগা নাই জানো? লাগিছে বৰমা। আজিৰ দিনটো নাইকিয়া কৰি দিব পৰা হ'লে। মোৰ অলপো ভাল লগা নাই আজি। আমাৰ জীৱনৰ এনেকুৱা বহুত সময় আহে, যিবোৰ নাইকিয়া কৰিব নোৱাৰাৰ দুখটোৱে আমাক খুলি খুলি খায়। কি কৰিবি, উপায় নাই। তই যা। মই চাই আছোঁ। 10 বাজিলে। কাইলৈ আহিবি। হ'ব বৰমা। বেলি, ৰ। আগবাঢ়িব খোজা আবেলিৰ খোজটো ৰৈ গ'ল। চিনাকি কিন্তু বৰ ভাগৰুৱা মাত। আগান। বৰমা, বেলিক মই আগবঢ়াই থৈ আহোঁনে? মাকে উৎপাত কৰিব। তই কাইলৈ যাবলৈ আছে বাবা। আজি এইবোৰ তুমি বেয়া পাবা নেকি? সেইটো কোৱা। মোৰ তাইক কেইটামান কথা ক'বলগীয়া আছে। বেলি, যাবিনে মোৰ লগত? যাম। উত্তৰটো যেন তাইৰ ওঠতেই আছিল। ইমান খং, ইমান অভিমান মিছাতে কৰিছিল তাই। এতিয়া যে কেৱল হেঁপাহৰ বাহিৰে একোৱেই নাই মনত। যা, আগফালেদি যা। বৰমাকৰ সন্মুখতে বেলিৰ হাতখনত মুঠি মাৰি ধৰি লগত লৈ ওলাই গ'ল আগান। বেৰত ওলমি থকা ভোলানাথৰ ফটোখনলৈ চাই আজি একোৱেই নক'লে অৰুন্ধতীয়ে। সৰি পৰিল মাত্ৰ এটা হুমুনিয়াহ। বৰমাকৰ ঘৰৰ পৰা আবেলিহঁতৰ জপনা মুখখন পোৱালৈকে আগানে একোৱেই কোৱা নাই। মাত্ৰ তাইৰ হাতখন নিজৰ হাতৰ মুঠিত খামুচি ধৰি আছে। আৰু বেলিয়ে দিনটোত হৈ যোৱা ইমানবোৰ কথা ক'ব খোজেও যে এটা শব্দও মুখেৰে ওলোৱা নাই তাইৰ। বেলি, ভয় লাগিছে? মোৰো। আমাৰ কি হ'ব আগান? এই প্ৰশ্নটোৰ উত্তৰ তাৰ ওচৰত নাই, নাই বেলিৰ ওচৰতো। ভালেই হ'ব। তোৰ ভগৱান আছে নহয়। যা, বহুত দেৰি হ'ল। বেলি, যা আকৌ। মা ওলাই আহিলে গালি পাৰিব। নেযাওঁ। মোৰ যাবলৈ মন যোৱা নাই। কিয়? কিয় নাজানো। অকণমান দেৰি আপোনাৰ ওচৰত থাকিম। আন্ধাৰত তোৰ ভয় লগা নাই? দূৰৈত জ্বলি থকা কম পোহৰৰ লাইট এটাৰ বাহিৰে ঠাইখিনিত আন পোহৰ নাই। বেলিহঁতৰ আগফালে আগৰ লাইট নাই। আজি জোনবাইটো বেছিভাগ সময় ডাৱৰৰ মাজতে আছে। নাই, পোহৰ নালাগে। আজিৰ দিনটোত বেলিৰ ঘৰটোত আৰু তাইৰ জীৱনটোত লগাতকৈ বেছি পোহৰ পৰিল। এতিয়া তাইৰ আন্ধাৰেই ভাল লাগিছে। নাই লগা। লাগিলেও ইয়াতে থাকিম। আপুনি খালী কৰি যা যা কৰি থাকে। কোনেও মোক বুজিয়েই নাপায় আকৌ। উচপি উঠিল আবেলি। কাম হিয়াৰ। মেৰিয়াই ধৰি ৰাখিছে সি আবেলিক। যিমান জোৰেৰে সাবটি ধৰিলে তাই বুজি পাব বুলি ভাবিছে সিমান জোৰেৰে। তাই বুজক বা নুবুজক, বিচাৰক বা নিবিচাৰক, সেয়া সি নাজানে। কাইলৈকে সকলো সলনি হ'ব। সকলো। মাত্ৰ আজিৰ এই সময়খিনি সিহঁতৰ, কেৱল সিহঁতৰ। কিমান সময় যে পাৰ হ'ল তেনেকৈ। গোটেই সময়খিনিত অস্ফুট অথচ গভীৰ আশ্বাসৰ বাহিৰে একোৱেই কোৱা নাই আগানে।
বেলিৰ সোঁহাতৰ আঙুলিকেইটা তাৰ আঙুলিকেইটাৰ ভাঁজত সুমুৱাই লৈ সি তাইৰ কোমল হাতখনত ওঠ লগাই আকৌ এবাৰ তাইলৈ চালে। লাজতে চকু মেলা নাই বেলিয়ে। ক'ৰ পৰা জানো জোনাকী পৰুৱা দুটা আহি তাইৰ চুলিত পৰিছেহি। আগানে আঁতৰাই দিয়া নাই। চুলিৰ আন্ধাৰ, ৰাতিৰ আন্ধাৰৰ মাজত টিপ টিপকৈ জ্বলি থকা জোনাকী দুটা চাগৈ তাৰ দৰেই বেলিৰ প্ৰেমত জ্বলিছে। সি এইবাৰ আকাশলৈ চালে। জোনবাইটো লাজতে ডাৱৰত লুকাইছে। বেলিৰ কোমল মুখখনৰ এটা অংশও বাকী নাই য'ত আগানৰ ওঠৰ পৰশ লগা নাই। প্ৰতিটো স্পৰ্শতে বিচ্ছেদৰ কাৰুণ্য। মিলন পিয়াসী মনৰ ক্ষুধাৰ বিপৰীতে সেই কাৰুণ্যই গভীৰতৰ কৰি তুলিছে আগানৰ সঁচা ভালপোৱা, বেলিৰ বিশ্বাস, নিশাৰ আন্ধাৰ। প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ। আৰু ইয়াত প্ৰেম আৰু যুদ্ধ দুয়োটাই আছে। নিজৰ সৈতে যুদ্ধ, সন্মুখৰজনৰ সৈতে ভালপোৱা। উফ, ইয়াত যে সকলো শুদ্ধ, একে সময়তে একেবাৰেই অশুদ্ধ। বামুণৰ ল'ৰা শূদ্ৰৰ ছোৱালী অশুদ্ধ। দুয়োটি মানুহৰে সন্তান শুদ্ধ। ধনী ল'ৰা দুখীয়াৰ ছোৱালী অশুদ্ধ। মৰমৰ টানত ওচৰ চপা দুটি পৰাণ শুদ্ধ। ক্ষমতা যোগ্যতাৰ আকাশ পাতাল তফাত অশুদ্ধ। কলিজাত মাথো ভালপোৱাৰ কলতান শুদ্ধ। এই শুদ্ধ অশুদ্ধৰ যুঁজখনৰ মাজতো নিজকে পাহৰি যোৱা নাই আগানে। সীমা এতিয়াও মানি চলিছে সি। আবেলি অসহজ হোৱা একোৱেই যে কৰিব নোখোজে সি। মই তোৰ হৈয়ে থাকিম বেলি, সদায়। মন ৰাখা আছে কোন, ইখান কোণে বিষণ্ণতাই, চোখ কাটাকুটি হৌক, সহজ খেলাৰ সময় কোঠায়। এই নৰম অসুখ হাৱাই হাৱাই হেৰে জাক, ফেৰে সন্ধে নামুক, ব্যথা তোমাৰ চেৰে জাক। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ জনপ্ৰিয় উপন্যাস আবেলিৰ 16তম খণ্ড। আপোনালোকে মোক ফ'ল' কৰিব বুলি আশা থাকিল। ধন্যবাদ।